কি সুবিধা পাব লাগিব? ইয়াতে সুবিধাটো বহুতখিনিয়ে পাব। বহুত আগৰ পৰা ইচ্ছা আছিল এই অঞ্চলটোত আমি এখন এনেকুৱা কাৰ ৱাছ খুলিম বুলি ভাবি আছিলোঁ, কিন্তু বহুত আধুনিকভাৱে কৰিব বিচাৰিছিলোঁ, তাৰ কাৰণে অলপ সময় লাগিল। তো ইয়াত আপোনালোকে হাইড্ৰলিক পাব, য'ত গাড়ী উঠাই পেলাই তলৰ পৰা গোটেই চাফা কৰিব পাৰিব। প্লাছ কাৰ ৱাছৰ লগতে কাৰ ভিতৰৰ পৰা যিবিলাক ছিট কভাৰ গোটেই পলিচ কৰা কিবা কৰা গোটেইখিনি সুবিধা পাব ইয়াতে। তেনেকুৱাকৈ সুবিধাৰ ভিতৰত আপুনি ধৰি লওক কাৰ ৱাছটো পাবই, তাৰ লগত আপোনালোকে ছিটবিলাক যেতিয়া লেতেৰা হয় মানুহৰ ছিটবিলাক ৱাছ কৰি পেলাই ভালদৰে পলিচ কৰি সেই সুবিধাটো পাব, চাফা কৰিব পাৰিব। তাৰ লগতে আপোনালোকে মেচিনবিলাক আমাৰ বহুত হেভি, গাড়ীৰ ওপৰত উঠাই পেলাই আমাৰ হাইড্ৰলিকত গাড়ীৰ ওপৰত উঠাই তলৰ গোটেইখিনি চাফা কৰিব পাৰিব। প্লাছ গাড়ীৰ তলতো যিটো মামৰ লাগে কেতিয়াবা, পাছলৈকে আমি সেইটোৱে ব্যৱস্থা কৰিম। তলৰবিলাক আপোনালোকে ৰং কৰাৰ সুবিধাটো পাব ইয়াতে। তেনেকৈ বহুতখিনি আৰু সুবিধা আছে। গ্ৰাহকৰ ক্ষেত্ৰত খৰচটো কেনেকুৱা? খৰচ আমি মিনিমাম ৰাখিম প্ৰথম। ইমান আপোনালোকে ভয় খাব নালাগে যে অলপ আধুনিক কৰিছে বুলি বহুত পইচা লাগিব, তেনেকুৱা নহয়। আমি নিম্ন মানৰ পৰা এইটো ব্যৱস্থা কৰিম। কি ক'ব আপুনি? যিটো আচলতে মানে আমাৰ এই অঞ্চলত এনেধৰণৰ সুবিধা নাছিলে। অতীব প্ৰয়োজন। আজিকালি মানুহৰ ঘৰে ঘৰে চাৰিচকীয়া বাহন হৈছে বা দুচকীয়া বাহন হৈছে, কিন্তু এনেকুৱা এটা সুবিধা নাছিলে। গতিকে এইটো যিটো আমি দেখিছোঁ ইয়াত মানে বৈজ্ঞানিক ভিত্তিত অতি সুন্দৰ আৰু বহুত আপডেট হ'ব, আৰু ইয়াৰ পৰা মানুহখিনি বহুত উপকৃত হ'ব গাড়ীখিনি ধোৱাত। আৰু অন্যান্য এখেতসকলে যিটো ব্যৱস্থা কৰিছে এছ'চিয়েট পাব, যেনে ফুটমেট বা এইটো পাৰফিউম, এইবিলাক যিখিনি সৰু সুৰা বস্তু লাগে গাড়ীৰ ছিট কাভাৰ আদিকে এইবিলাক তেওঁলোকে আনিব। আৰু মই বিৰাট ভাল পাইছোঁ এইকাৰণে, যিটো আচলতে এখেতসকলে যিখিনি কৰিছে গাঁও অঞ্চলত, য'ত এইবিলাক সাধাৰণতে নাভাবে মানুহে, যেনে ইয়াত এটা জিম কৰিছে, এইটো বৰ প্ৰয়োজন আছিল। তেনেকুৱা এটা অভাৱ আজি 2 বছৰ আগৰ পৰাই আৰম্ভ হৈছে, আৰু এতিয়া আমাৰ এই অঞ্চলত বৰ প্ৰয়োজনীয় এই বস্তুটো কাৰ ৱাছটো, আৰু এইটো হ'ল। মই এইখিনিতে তেখেতসকলক ধন্যবাদ জনাইছোঁ। এনেকৈ গাঁও অঞ্চলত এই সা সুবিধাবিলাক তেখেতসকলে যিখিনি প্ৰয়োজনীয় কিন্তু ব্যৱসায় ভিত্তিত অন্যই কৰিব চেষ্টা নকৰে, তেখেতসকলে কৰি যিখিনি আগবাঢ়িছে তাৰ বাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। এই বিষয়টোৰ ওপৰত মই আমাৰ শলমাৰাবাসী ৰাইজ হিচাপে এটা কথা ক'ব বিচাৰোঁ যে আজি হিতেশ বৰ্মন ডাঙৰীয়াই যিটো ইয়াতে পদক্ষেপ গ্ৰহণ কৰিছে খুবেই প্ৰশংসনীয়। কাৰণ তেখেতে BSFত চাকৰি কৰি তাৰ পৰা ৰিটায়াৰমেণ্ট লৈ এতিয়া ইয়াতে শলমাৰা এটা বৃহত্তৰ অঞ্চলত মানে জিম এটা খুলিছে প্ৰথম অৱস্থাত। তাৰপিছত আজি এনেকুৱা এটা বহুদিনীয়া মানে অভাৱী বুলি ক'ব লাগিব, কাৰণ গাঁও অঞ্চলত এইবিলাক বস্তু নাথাকে। তথাপি তেখেতে এটা মানে সাহস কৰি যে বস্তুটো চলিব নে নচলিব তাৰ ওপৰত ডিপেণ্ড কৰি ভক্ষেপ কৰা নাই, তেখেতে সেই বস্তুটো আপগ্ৰেড কৰি আৰু বৈজ্ঞানিক ভিত্তিত কম মানে হ'ল। এতিয়া এইটো বস্তু আজি যিটো বস্তু খুলিলে এইটো হ'ল মোৰ হিতেশ বৰ্মন মোৰ ডাঙৰ ভাগিন হয়। কাৰণ এই ভাগিন ল'ৰাই তাৰমানে প্ৰথমতে BSFত চাকৰি কৰিছিলে, বাহিৰত আছিলে, শ্ৰীলংকা এইবিলাকত ঘূৰি ফুৰিছিলে। তেওঁ চাকৰি অৱসৰ লৈ পেলাই আপোনাৰ গাঁৱত ইয়াতে আহিলে, স্থায়ী বাসিন্দা কৰিলে। স্থায়ী বাসিন্দা কৰি তাৰ অলপমান মনটো বৰ ডাঙৰ মন আছিলে, ভৱিষ্যতৰ কাৰণে কি এটা ডাঙৰ এটা কাম কৰিম বুলি ভাবিছিলে। সেই কামটো প্ৰথমতে তেখেতে জিম এটা ইয়াত খুলিলে। জিমটো খুলি ডেভেলপ হোৱাৰ কাৰণে তেওঁ আকৌ ভাবিলে মই আৰু কিবা এটা কাম আৰম্ভ কৰোঁ। যিহেতু কাম তাৰমানে ইয়াতে পশ্চিম নলবাৰীৰ ভিতৰত নাছিলে, সেইটো কামটো হ'ল তেওঁ তাৰমানে এই কাৰ ৱাছটো তাৰমানে ইয়াত খুলিম বুলি এটা আগ্ৰহ কৰিলে, হেঁপাহ কৰিলে। তাৰমানে ইয়াত আমি এই কামটো নাছিলে, এই আপোনাৰ কাৰ ৱাছ হেৰিটো পশ্চিম নলবাৰীৰ ভিতৰত নাছিলে। এইটোৱে কাম তেখেতে হাতত ল'লে। এই কামটোৰ কাৰণে তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিছে, কাৰণ পশ্চিম নলবাৰীত এই কামটো নাছিল, হোৱাৰ কাৰণে মই খুবেই ভাল লাগিল। তেওঁৰ মই ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। এইখিনি মোৰ ক'ব লগা।